Exercise 1.1 or question 1 or 1 কি দি আছে 135 আৰু 225 কি কৈছে ইউক্লিডৰ কলন বিধি ব্যৱহাৰ কৰি ইয়াৰ গসাউ উলিয়াব দিছে ইউক্লিডৰ কলন বিধি কি আছিল a pq + r যত r কি হয় 0 ৰ সমান হয় কিন্তু বিতকৈ সৰু হৈ যাব বিতকৈ কি হয় সৰু হয় সো ইয়াতে এইটো অংক আমি দুটা নিয়মত কৰিব পাৰো প্ৰথমতে আমি কি কৰিম ইয়াৰ মাজত ডাঙৰ আৰু সৰুটো উলিয়াই লম হল এতিয়া আমি কি কৰিম ডাঙৰটো লিখি লম 135 কিমান বাৰ ভাগ যাব সবাই একবার যাব 225 135 এর হরণ করিম কিমান বার যাব একবার থাকিল কিমান 135 কি হবে 0 12 এর পর 3 গলে কিমান হয় 9 1 এর পর 1 গলে 0 থাকিল কিমান 90 এই 90 আহিল এতিয়া আকো এই 135 লিখিম আমি ইয়াতে লিখিম 90 135 ক 135 ক আমি কি 90 রে কি করিম হরণ করিলে কিমান বার যাব 1 বার 90 থাকিল কিমান 5 ইয়াতে থাকিল কি 13 এর পর 9 গলে কি হবে 4 কিমান বার গল 1 বার থাকিল কিমান 45 এতিয়া সো 90 ক আমি আকো লিখিম এতিয়া এটো 45 লিখিম ইনটু কিমান বার যায় দুবার থাকিল কিমান 2 * 45 করা 90 হবো থাকিল কিমান 0 ওলোৱাৰ পিছত আমি ইয়াতে চাম ইয়াতে দুটাৰ মাজত যেটো ডাঙৰ এটো আমাৰ কি হ'ব গসাউ হ'ব দুটাৰ মাজত যেটো ডাঙৰ হ'ব এটোই গসাউ হ'ব তো গসাউ আমাৰ কি হ'ব 45 হ'ব ভিডিওটো পজ কৰি লিখি লোৱা ইয়াকে আমি আৰু এটা নিয়মত কৰিব পাৰো হেতু কৰি চাও আমি প্ৰথমতে ডাঙৰ আৰু সৰু আমি উলাই ললো এতিয়া ডাঙৰটোক আমি কি কৰিম 135 এৰে হৰণ কৰিম 135 হৰণ কৰিলো হৰণ কৰাৰ পিছত কিমান বাৰ যাব 1 বাৰ থাকিল কিমান 135 মাইনাস কৰিম আমি কিমান হ'ব 0 12 এৰ পৰা 3 মাইনাস কৰিলে কি হ'ব 9 সো এতিয়া এই 135 যাহিল এই 90 রে 135 ক আমি হরণ করি কিমান বার যাব 1 বার হল কিমান 90 ইয়াতে কি হ'ব 5 13 এর পর 9 গলে কি হ'ব 4 সো ইয়াতে আমি কি এর হরণ করিম আকো এই 45 5 এর হরণ করিম কাক করিম 90 কিমান বার যাব 45 90 এর মাজত কিমান বার যায় 2 বার কিমান হল 90 ইয়াতে ক্যান্সেল তেনহলে আমাৰ গসাউ কিমান হ'ব লাস্ট জিটো ৰে ভাগ কৰাৰ পিছত মানে শূন্য ওলাইছে ভাগশেষ শূন্য ওলাব জিটো সংখ্যাৰে ভাগ দিয়াৰ পিছত ভাগশেষ শূন্য ওলাব হেইটোই হ'ব আমাৰ গসাউ কি হ'ব গসাউ ইকুয়াল টু কি হ'ব 45 ভিডিওটো পজ কৰি লিখি লোৱা কোশ্চেন 2 সোয়া 196 আৰু 38225 দি আছে সো ইয়াতে আমি কি কৰিম প্ৰথমতে কি কৰিব লাগে সংখ্যা দুটা আমাৰ কোনটো ডাঙৰ দি আছে আৰু কোনটো সৰু দি আছে হেতু বিচাৰি উলিয়াম আমি হল আমাৰ নেক্সট আমি কি কৰিম দুটা নিয়ম পাইছিলো দুটাৰ মাজত যিকোনো এটা কৰিম 38225 is equal to 196 এটু লিখি ললো ইনটু সো এটুত এটা 196 কিমান বাৰ যায় 195 বাৰ যায় এটা মনত ৰাখিব লাগিব আৰু বেলে বাকি কি 196 ইয়াৰ মাজত কিমান বাৰ যায় ডাইৰেক্ট 195 বাৰ যায় তেনেহলে আমাৰ কি গসাউ কিমান হ'ব গসাউ হৈ যাব কিমান হ'ব দুটাৰ মাজত ডাঙৰটো গসাউ 196 হল ভিডিওটো পজ কৰি লিখি লোৱা কোশ্চেন 3 কি দি আছে 867 আৰু 225 দি আছে
প্ৰথমতে আমাৰ কাম কি দুটাৰ মাজত ডাঙৰটো বিচাৰি উলিওৱা হল এইটো ডাঙৰ এতিয়া কি কৰিম 867 is equal to 255 সোয়া তিনিবাৰৰ বেছি না যায় তিনিবাৰ যাব 255 into 3 কিমান হ'ব 3 5 jar 15 or 5 হাতৰ থাকিল 1 3 5 jar 15 or 1 16 or 6 হাতৰ থাকিল 1 3 2 jar 6 or 1 7 তেনেহল 8 6 7 ইয়াৰ পৰা আমি কি কৰিম 7 to minus কৰিম কিমান থাকিব 2 0 ইয়াতে থাকিল 1 তেনেহলে কিমান বাৰ গল 3 বাৰ গল থাকিল কিমান 102 থাকিল এতিয়া চোৱা এটো লিখিম আকৌ 255 এটো লিখিব লাগে আমাক 102 কিমান বাৰ যাব 2 বাৰ যাব 2 বাৰ গলে কি হয় 402 কাৰ পৰা মাইনাস কৰিম 255 মাইনাস কৰি 5 ৰ পৰা 4 গলে কিমান হ'ব 1 5 ৰ পৰা 0 গলে 5 তেনে হল 51 থাকিলে আমাৰ এতিয়া কি লিখিম 102 এটো লিখিব লাগিব কিহেৰে ভাগ যাব 51 কিমান বাৰ যাব 2 বাৰ 51 into 2 কৰা 102 হৈ যাব প্লাস বাকি থাকিল আমাৰ 0 থাকিব তেনেহলে গসাউ কিমান হ'ব গসাউ দুটাৰ মাজৰ যেটো ডাঙৰ হেটো কি হ'ব গসাউ 51 হল ভিডিওটো পজ কৰি লিখি লোৱা